লোকপিয়ল 2027 অৰ্থাৎ সেন্সাছৰ যি কাম আৰম্ভ হ'বলৈ গৈ আছে সেই সম্পৰ্কে দুটামান কথা লৈ আপোনালোকৰ মাজলৈ মই আহিছোঁ ৰবিউল ইছলাম সেলিম। হয়, আপোনালোকে নিশ্চয় অৱগত যে 2027 চনৰ যি লোকপিয়ল তাৰে প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে। এইখিনিতে দুটামান কথা ক'ব বিচাৰিছোঁ যে লোকপিয়ল ভাৰতবৰ্ষত কেতিয়াৰ পৰা আৰম্ভ হৈছিলে। ভাৰতবৰ্ষৰ লোকপিয়লৰ কাম আৰম্ভ হৈছিলে ইংৰাজৰ আমোলত 1872 চনত আৰু সেইটো কাম 1881 চনত সম্পন্ন হৈছিলে আৰু তাৰ পৰৱৰ্তী সময়ত প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হৈ আহিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ পৰৱৰ্তী সময়তো একেদৰে প্ৰত্যেক 10 বছৰৰ মূৰে মূৰে লোকপিয়ল অনুষ্ঠিত হৈ আছিল, কিন্তু 2021 চনত যে লোকপিয়ল হ'ব লগা আছিলে সেয়া অনুষ্ঠিত নহ'ল কাৰণ কোভিডৰ পৰিপ্ৰেক্ষিতত। তো সেই লোকপিয়ল 2027 চনত সম্পন্ন কৰিবলৈ আগবাঢ়িছে ভাৰত চৰকাৰে। তো আশা কৰিছোঁ যে সকলোৱে ইয়াত সহযোগ কৰিব। তো এইখিনিত আৰু দুটামান কথা আগবঢ়াব বিচাৰিছোঁ যে লোকপিয়ল কিয় প্ৰয়োজন। তাৰে এটা মাত্ৰ কথা ক'ম যে আমাৰ জনগণৰ যি অৱস্থা, সামাজিক অৱস্থা, আৰ্থিক অৱস্থা, অঞ্চলৰ ভৌগোলিক অৱস্থা, এই যাৱতীয় অৱস্থা সম্পৰ্কে যেতিয়া চৰকাৰ অৱগত হ'ব, তথ্য হাতত থাকিব, তাৰে ওপৰত ভিত্তি কৰিয়েই চৰকাৰে হয়তো আঁচনি নতুন নীতি গ্ৰহণ কৰিব পাৰিব, কোন অঞ্চলত বা কোন মানুহৰ কাৰণে কি কি উন্নয়নমূলক নীতি বা উন্নয়নমূলক আঁচনি গ্ৰহণ কৰিব পৰা যায়। সেইকাৰণে এইটো যিহেতু এটা গুৰুত্বপূৰ্ণ প্ৰয়োজন আমাৰ বাবেই, আমাৰ জনসাধাৰণৰ বাবেই কল্যাণমূলক আঁচনি গ্ৰহণ কৰাৰ কাৰণে লোকপিয়লৰ প্ৰয়োজন। আশা কৰিছোঁ সকলোৱে সহযোগ কৰিব। আৰু ইয়াতে দুটামান নতুন কথা আপোনালোকে পাব। এইবাৰৰ লোকপিয়লটো সম্পূৰ্ণ ডিজিটেল পদ্ধতিৰে হ'ব। ইয়াত কাগজ কলমৰ ব্যৱহাৰ তেনেকৈ নহ'ব। ইয়াত বিশেষকৈ ডিজিটেল হ'ব, অৰ্থাৎ আপোনাৰ যি তথ্য সংগ্ৰহ কৰিব, আপোনাৰ ঘৰত যে লোক গণনাকাৰী অফিচাৰ যাব, এনুমাৰেটৰ যাব, তেখেতে কিন্তু হাতত নিজৰ স্মাৰ্টফোন লৈ যাব, এণ্ড্ৰইড ফোনটোহে ব্যৱহাৰ কৰিব, কাগজ কলমত নহয়। হয়তো প্ৰয়োজন সাপেক্ষে কাগজ কলম ব্যৱহাৰ কৰিব, কিন্তু ডিজিটেলি এইখিনি তথ্য দাখিল হ'ব। ঠিক আছে। এইবাৰৰ লোকপিয়লত আৰু এটা গুৰুত্বপূৰ্ণ দিশ হৈছে এই লোকপিয়লত স্ব-গণনাৰ ব্যৱস্থা কৰা হৈছে। সেন্সাছ কমিশ্যনৰ তৰফৰ পৰা এটা নিৰ্দিষ্ট ৱেব পৰ্টেল এটা থাকিব। সেই পৰ্টেল যোগে আপোনালোকে প্ৰত্যেক পৰিয়ালৰ পৰা নিজৰ নিজৰ তথ্য দাখিল কৰিব পাৰিব গণনাৰ সুবিধাৰ বাবে। এইটো প্ৰথমবাৰৰ বাবে কৰা হৈছে। আশা কৰিছোঁ যে এই সম্পৰ্কে সকলোৱে অৱগত হ'ব সময়ত, আৰু ময়ো চেষ্টা কৰিম এটা পৃথক ভিডিঅ' দিয়াৰ কাৰণে যাতে সকলো জনসাধাৰণৰ সুবিধা হয়। এই ভিডিঅ'টো চাই থকাৰ বাবে ধন্যবাদ।